মই কম আমাক লাগিলে গুলিয়াই মাৰিলেও মাৰিব, জেললৈ পঠালেও পঠিয়াব, কিন্তু ৰাইজৰ স্বাৰ্থত, জনসাধাৰণৰ স্বাৰ্থত উজনি অসমৰ প্ৰতিটো প্ৰান্তৰ ৰাইজক কৈছো, চৰকাৰে আমাক উত্তৰ দিব লাগে যে হাজাৰ হাজাৰ কোটি টকা লোকচান হোৱাৰ পাছত এইখন শিৱসাগৰ, এইখন চৰাইদেউ 50,000 কোটি টকা কোনে দিব? কোনোবাই মাত্ৰ ইনভেষ্টিগেশ্যনৰ টিম পঠালে নহ'ব। চাইজখি নিমাইজান, চাইজখি বেতবাৰী, চাইজখি লাকুৱা, চাইজখি মলুগুৰি, সেই অঞ্চলবিলাক, কেন্দুগুৰি অঞ্চলবিলাক, চাইজক বানেগড় কাহেই, চন্তক বিহুবৰ কি পৰিৱেশ, কি পৰিস্থিতিৰ মাজত আছে। কিয় দিয়া নহ'ল? কিয় মথাউৰি বনোৱা নহ'ল? কিয় 15 কিলোমিটাৰ মথাউৰি উন্মুক্ত হৈ আছে? কিয় দিচাঙৰ মথাউৰি বনোৱা নহ'ল? কিয় দৰিকাৰ মথাউৰি বনোৱা নহ'ল? কিয় মিটঙৰ মথাউৰি বনোৱা নহ'ল? ইয়াৰ প্ৰশ্ন উত্তৰ আমাক লাগিব। যদিও চৰকাৰী তথ্য মতে মৃতকৰ সংখ্যা দেখুওৱা হৈছে প্ৰায় 72 জন, তথাপিতো আমি জনাত 2খন জিলাৰ প্ৰায় 200ৰো ওপৰত মৃতদেহ এই মুহূৰ্তত ওলাব বুলি আমি অনুমান কৰিছোঁ। ক'বলৈ দুখ লাগে, বেয়া লাগে যে চৰাইদেউ, শিৱসাগৰ আজি অৱস্থা এনেকুৱা ধৰণৰ পৰ্যায় পাইছেগৈ যে মানুহজন ঘৰলৈ ঘূৰি যোৱাৰ পাছত বহু মানুহে নিজকে কিং কৰ্তব্য বিমুখ হৈ কি কৰিব, কি নকৰিব তাক লৈ প্ৰশ্ন উদ্দেশ হৈছে। আৰু অসমৰ ৰাইজে কথাবিলাক গম পাব লাগিব যে উজনি অসমৰ যি পৰিৱেশ, সেই পৰিৱেশে সমগ্ৰ অসমৰ ৰাইজক কন্দুৱাইছে। 19 জুলাই তাৰিখে দিশৰ যি তাণ্ডৱ, সেই তাণ্ডৱত চৰাইদেউ জিলা আৰু শিৱসাগৰ জিলাৰ জনসাধাৰণ দিশহৰা হৈ গ'ল, জীৱন সম্পত্তিৰ নিৰাপত্তা নোহোৱা হ'ল। আজি পৰ্যন্ত সেই ৰাইজসকল পানীৰ তলত আছে। কোনো কোনো জেগাত পানী শুকাইছে, কিন্তু পলসে গোটেই ঘৰ বাৰী তছনছ কৰি দিলে। মানুহ, গৰু ছাগলীৰ দৰে মৃত্যুমুখত পৰিছে। য'ত ত'ত ডেড বডি পৰি আছে। যদিও চৰকাৰী তথ্য মতে মৃতকৰ সংখ্যা দেখুওৱা হৈছে প্ৰায় 72 জন, তথাপিতো আমি জনাত 2খন জিলাৰ যদি গোটেই কথাবিলাক পৰিচৰ্যা কৰি চোৱা যায়, প্ৰায় 200ৰো ওপৰত মৃতদেহ এই মুহূৰ্তত ওলাব বুলি আমি অনুমান কৰিছোঁ। এতিয়া কথা হ'ল যে স্বাধীনোত্তৰ কালৰ পাছৰ পৰা আজিলৈকে উজনি অসমৰ এই প্ৰান্তবিলাকত এনেধৰণৰ প্ৰলয় বা মহাপ্ৰলয় হোৱা নাই। আৰু স্বাধীনোত্তৰ কালৰ পাছৰ পৰা প্ৰায় 50টা বছৰ উজনি অসমৰ ৰাইজে নিজকে কঁকাল পোন কৰি অসমৰ অৰ্থনীতি টনকিয়াল কৰিছিলে। নিজেই জীয়াই থকাৰ লগতে অসমখনৰ অৰ্থনৈতিক পৰিকাঠামো অত্যাধিকভাৱে টনকিয়াল কৰিছিল। ব্যৱসায় বাণিজ্য আৰম্ভ কৰিছিল, বাগান খুলিছিল, গৰুৰ ফাৰ্ম, গাহৰি ফাৰ্ম খুলিছিল, হাজাৰ হাজাৰ বিঘা মাটিত খেতি কৰিছিল। কোনোবাই নাৰিকলৰ খেতি কৰিছিল, কোনোবাই অমিতাৰ খেতি কৰিছিল, কোনোবাই কলৰ খেতি কৰিছিল, কোনোবাই কুঁহিয়াৰ খেতি কৰিছিল। আৰু সৰ্বস্তে উজনি অসমৰ এই প্ৰান্তবিলাকত ক্ৰমান্বয়ে এই ৰাইজবিলাকে জীয়াই থকাৰ কাৰণে সংগ্ৰাম কৰিছিল। আৰু তাৰ ফলত আজি 50টা বছৰৰ পাছত উজনি অসমৰ ৰাইজে মূৰ তুলি জীয়াই থাকিব পৰা পৰিৱেশ সৃষ্টি হৈছিল। কিন্তু হঠাতে 19 জুলাই তাৰিখে যি প্ৰলয়ংকাৰী যি বান আহিল, সেই বানে উজনি অসমৰ সপোন ছাৰখাৰ কৰি দিলে। ক'বলৈ দুখ লাগে, বেয়া লাগে যে চৰাইদেউ, শিৱসাগৰ আজি অৱস্থা এনেকুৱা ধৰণৰ পৰ্যায় পাইছেগৈ যে মানুহজন ঘৰলৈ ঘূৰি যোৱাৰ পাছত বহু মানুহে নিজকে কিং কৰ্তব্য বিমুখ হৈ কি কৰিব, কি নকৰিব তাক লৈ প্ৰশ্ন উদ্দেশ হৈছে। মনস্তাত্ত্বিক পৰিৱৰ্তন হৈছে মানুহৰ। কাৰণ হাজাৰ হাজাৰ, লাখ লাখ, কোটি কোটি টকা লোকচানৰ ঘৰত গুচি গৈছে। এই মানুহবিলাকে কেনেকৈ থাকিব? এই মানুহবিলাকে কেনেকৈ ভৰপাই কৰিব? আমাৰ প্ৰশ্ন ইয়াত যে কি কাৰণত, কি ক্ষেত্ৰত ইমান মহাপ্ৰলয় উজনি অসমৰ এই জিলা দুখনত হ'ল? বৰষুণটো আগতেও হয়, পাহাৰত ধাৰাসাৰ বৰষুণ হয়। দিশত আমি সৰুৰ পৰা দেখি আহিছোঁ যে দিখৌ পানী বুলি ক'লে এদিন এৰাতি, কিন্তু দিখৌ পানী বাঢ়িয়ে থাকিল, বাঢ়িয়ে থাকিল। দৰিকাৰ পানী বাঢ়িয়ে থাকিল, মৃতকৰ পানী বাঢ়িয়ে থাকিল, দিচাঙৰ পানী বাঢ়িয়ে থাকিল। গোটেই মানুহক তছনছ কৰি দিলে। আৰু আজিও বেতবাৰী, চৰাইদেউ এই অঞ্চলৰ মানুহে পানীত ককবকাই আছে। পাণবেচা অঞ্চলৰ মানুহে পানীত ককবকাই আছে। জকাইচুকৰ মৌজাৰ মানুহে পানীত ককবকাই আছে। কিয়?
লাকুৱাৰ তছনছ হৈ গুচি গৈছে। লাকুৱাৰ সম্ভ্ৰান্ত মানুহৰ চিন চাপ হৈ গ'ল, কিয় হ'ল, কি কাৰণে হ'ল? তাক আমাক প্ৰশ্ন তাৰ উত্তৰ লাগিব যে চৰকাৰৰ গাফিলতি ক'ত, যে চৰকাৰৰ গাফিলতি তাত যে 100 কিলোমিটাৰ দিশৰ দৈৰ্ঘ্য, 100 কিলোমিটাৰ দিশৰ দৈৰ্ঘ্যত 15 কিলোমিটাৰ কিয় বান্ধ নাই, কিয় মথাৰি আজিলৈকে বনোৱা নহ'ল, কিয় 1950 চনৰ বা 60 চনলৈকে বনোৱা এই মথাৰিবিলাক আজিলৈকে ওখ কৰা নহ'ল, কিয় মথাৰিবিলাকৰ বহন ক্ষমতা অত্যাধিক কৰা নহ'ল, কিয় ৰিং বান্ধত কোটি কোটি টকা খৰচ কৰা নহ'ল? এই প্ৰশ্নবিলাকৰ উত্তৰ লাগিব। দৰিকা দলঙত, দৰিকা নদীত মাত্ৰ 14 কিলোমিটাৰ মথাৰি আছে, বাকী মথাৰি কিয় আজিলৈকে বনোৱা নহ'ল? মিটঙৰ মথাৰি কিয় বনোৱা নহ'ল? দৰিকাৰ মথাৰি কিয় বনোৱা নহ'ল? দিচাঙৰ মথাৰি কিয় বনোৱা নহ'ল? এই কথা বতৰাবিলাক উত্তৰ চৰকাৰে আমাক দিব লাগিব। যদি চৰকাৰে সময় থাকোঁতে এই কামবিলাক কৰিলে হয়, তেতিয়াহ'লে উজনি অসমৰ এই জিলা দুখনৰ এনেকুৱা হাৰ ভাগি যোৱা পৰিৱেশ সৃষ্টি নহ'ল হয়। এতিয়া চৰকাৰে আমাক উত্তৰ দিব লাগে যে হাজাৰ হাজাৰ কোটি টকা লোকচান হোৱাৰ পাছত এইখন শিৱসাগৰ, এইখন চৰাইদেউ 50,000 কোটি টকা কোনে দিব? এই পৰিৱেশক কোনে উদ্ধাৰ কৰিব? সেই কথা অসম চৰকাৰে আমাক জনাব লাগিব, সেই কথা চৰকাৰে আমাক বুজাব লাগিব। উজনি অসমৰ প্ৰান্তলৈ আহক, কোনোবাই মাত্ৰ ইনভেষ্টিগেশ্যনৰ টিম পঠালে নহ'ব। চাইজখি নিমাইজান, চাইজখি বেতবাৰী, চাইজখি লাকুৱা, চাইজখি মলুগুৰি, সেই অঞ্চলবিলাক, কেন্দুগুৰি অঞ্চলবিলাক, চাইজক বানেগৰকা, সেই চন্তক বিহুবৰ কি পৰিৱেশ, কি পৰিস্থিতিৰ মাজত আছে। হাজাৰ হাজাৰ গৰু মৰি গৈছে, হাজাৰ হাজাৰ গাহৰি মৰি গৈছে। কোনে দিব, কোনে উদ্ধাৰ কৰিব? তাক লৈ প্ৰশ্ন হৈছে। মই আজি শিৱসাগৰীয়া হিচাপে কৈছোঁ, উজনি অসমৰ এজন যুৱক হিচাপে কৈছোঁ, চৰকাৰৰ গাফিলতি আছে। কাৰণ চৰকাৰে এইকাৰণে গাফিলতি আছে, নগালেণ্ডত দিখৌ নদী বহাৰ ক্ষেত্ৰত কোনো ধৰণৰ জোখ-মাখ জোখাৰ এটা যন্ত্ৰ নাই। তাত কিয় নাই, কিয় দিয়া নহ'ল, কিয় মথাৰি বনোৱা নহ'ল, কিয় 15 কিলোমিটাৰ মথাৰি উন্মুক্ত হৈ আছে, কিয় দিচাঙৰ মথাৰি বনোৱা নহ'ল, কিয় দৰিকাৰ মথাৰি বনোৱা নহ'ল, কিয় মিটঙৰ মথাৰি বনোৱা নহ'ল? ইয়াৰ প্ৰশ্ন উত্তৰ আমাক লাগিব। আৰু এটা কথা স্পষ্টভাৱে কৈছোঁ, আমিও অনুসন্ধান কৰি আছোঁ, যদি নগালেণ্ডত কয়লা খননৰ কাৰণে, শিল খননৰ কাৰণে যদি এনেকুৱা দুৰ্যোগ নামি আহিছে, মই ক'ম আমাক লাগিলে গুলিয়াই মাৰিলেও মাৰিব, জেললৈ পঠালেও পঠিয়াব, কিন্তু ৰাইজৰ স্বাৰ্থত, জনসাধাৰণৰ স্বাৰ্থত উজনি অসমৰ প্ৰতিটো প্ৰান্তৰ ৰাইজক কৈছোঁ, যদি চাইণ্টিফিকেলি প্ৰুভ হয় যে নগালেণ্ডত শিল আৰু কয়লা খননৰ কাৰণে এই পৰিৱেশ হৈছে, তেতিয়া সমগ্ৰ ৰাইজ ওলাই আহিব। এখনো কয়লাৰ গাড়ী কোনো পাৰ কৰিব নোৱাৰাৰ ব্যৱস্থা কৰিব। কোনোবাই চিণ্ডিকেট কৰিছে, কৰি থাকক, মানুহৰ জীৱন সম্পত্তিক লৈ কৰিব নোৱাৰিব। এই কথাটো স্পষ্টভাৱে জনাইছোঁ। অসমৰ মুখ্যমন্ত্ৰীজনক স্পষ্ট বাৰ্তা দিছোঁ, 10,000 কোটি টকা আপুনি যদি আমাৰ উজনি অসমৰ এই জিলা দুখনলৈ প্ৰেৰণ নকৰে, ৰাইজ নিগমে মৰিব। আপুনি আহক, চৌখি ৰাইজৰ অৱস্থা, এই অৱস্থাৰ মাজেৰে ৰাইজে দুখ দুৰ্দশাৰ মাজেৰে জীৱন কটাইছে। স্পষ্ট বাৰ্তা, নদীৰ মথাৰি বনাব লাগিব। আপোনালোকে DPR প্ৰস্তুত কৰক। 100 কিলোমিটাৰ দিশৰ মথাৰি আপোনালোকে পুনৰ নিৰ্মাণ কৰিব লাগিব। দিচাঙৰ মথাৰি বনাব লাগিব, মিটঙৰ মথাৰি বনাব লাগিব, দৰিকাৰ মথাৰি বনাব লাগিব। আমাক পাৰ্মানেণ্ট সলিউশ্যন লাগে। আজি পইচা দিছে, আজি সাহায্য দিছে, অহা কালিলৈ কি হ'ব? আকৌ যদি বান হয় অহা বছৰ, তেতিয়া উজনি অসমৰ এই প্ৰান্তবিলাকত কি হ'ব? এই কথা বতৰাবিলাক আছে। গতিকে সেইকাৰণে কৈছোঁ, ক্ষোভেৰে কৈছোঁ, আক্ষেপেৰে কৈছোঁ, কাৰণ দুখ আছে, আমি দেখিছোঁ ৰাইজৰ বেদনা। গতিকে সেইকাৰণে কৈছোঁ যে স্পষ্ট বাৰ্তা, যদি কিবা কাৰণত আমি গম পাওঁ যে এই কামবিলাক চৰকাৰে নাই কৰা, তেতিয়া পৰিৱেশ বেলেগ কৰি দিম। আমি জীয়াই থাকিব লাগিব আমি। আৰু কয়লা শিলৰ খননৰ কাৰণে যদি এই ধৰণৰ দুৰ্যোগ নামি আহিছে, তেতিয়াহ'লে উজনি অসমৰ পৰা এখনো গাড়ী পাৰ হ'বলৈ আমি নিদিওঁ। কাৰণ কয়লা খান্দিবলৈ আমি কেতিয়াও নিদিওঁ। এনেধৰণৰ চিণ্ডিকেট চলাই, এনেধৰণৰ বাৰ্তা প্ৰেৰণ কৰি উজনি অসমৰ ৰাইজক প্ৰাণে মৰাৰ এই প্ৰলয়ংকাৰী এই যে বিভীষিকা, সেই বিভীষিকা আমি পুনৰ বিচৰা নাই। সেই কথা আমি স্পষ্টভাৱে বাৰ্তা প্ৰেৰণ কৰিলোঁ। অসমত যে দুদিনমানৰ আগত বগৰী গছৰ তলত লিলিমাই কোৱা এজনী ওলাইছিলে, শিখা শৰ্মা, এই তাইক আপোনালোকে যদি লগ পায়, আপোনালোকক মই অনুৰোধ কৰি কৈছোঁ, তাইক পাৰিলে গোটেই যে ভবৰা চুলি এসোপা আছে, এসোপা ধৰি লৈ পেলাই 2 চৰমান লগাই দিব। লগাই পেলাই তাইক এটা কথা সোঁৱৰাই দিব যে এতিয়া ইলেকশ্যনৰ সময় নহয়, হিন্দু মুছলিম কৰিবলৈ এতিয়া ইলেকশ্যনৰ সময় নহয়। মাত্ৰ তাইক এটা কথা ক'ব, নোৱাৰ, অকাদ নাই, নিজৰ ঘৰত মনে মনে বহি থাক।
লোকে কিবা ভাল কাম কৰিছে তাত সমালোচনা কৰিবলৈ নাযাবি। যিসকলে ভিডিঅ' ক্ৰিয়েটৰবিলাকক ইউটিউবাৰবিলাকক হাঁহে যে য'তে ত'তে কেমেৰা কিয় উলিয়াই ফুৰ, আজি তেওঁলোককো কৈছোঁ, চাওক ভিডিঅ' ক্ৰিয়েটৰসকলৰ যোনবিলাকে ভিডিঅ' চাই ভাল পায়, ভাল পোৱা মানুহ আছে, তেওঁলোকক চিনি পায়। তেওঁলোকে যেতিয়া অনুৰোধ কৰি বান সাহায্য বিচাৰি ভিডিঅ' বনাই পেলাই দিছে, হাজাৰ হাজাৰ মানুহে তেওঁলোকক সহায় কৰিছে আৰু সেই পইচাৰে গৈ তেওঁলোকে বানাক্ৰান্তসকলক সহায় কৰিব পাৰিছে। গতিকে কিবা এটা কাম মানুহে কৰা দেখিলে তাক সমালোচনা কৰাতকৈও তাক আগবাঢ়ি যাবলৈ সাহস দিয়ক। তৃতীয় কথাটো হৈছে আজিকালি অসমত বাক স্বাধীনতা নাই। কাৰণ আজিকালি আপুনি যদি বিজেপি চৰকাৰৰ বিৰুদ্ধে কিবা এটা কথা ক'বলৈ গৈছে, লগালগ আপোনাক নি পেলাই জেলত ভৰাবলৈ পাৰিলে আপোনাক কোনটো ধাৰাত ধৰিব পাৰে আপোনাক সেইটো চিন্তা কৰিবলৈ লাগি যায়। বেলেগৰ কথা কি ক'ম, স্বয়ং মুখ্যমন্ত্ৰীয়ে দুদিনমানৰ আগতে কৈছিলে বোলে বদৰৰ দিনে যদি আৰু চেলেং আৰু গামোচা লয় কিবা ধাৰা থকা হ'লে বোলে জেলত ভৰাই থ'লেহেঁতেন। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি এটা কাম কৰিব, আপোনাৰ মানুহজনী ইমান ইণ্ডাষ্ট্ৰি আছে, ল'ৰাটো ভাগৰ ইমান ইণ্ডাষ্ট্ৰি আছে, যদি আপুনি পাৰিলে গামোচা ইণ্ডাষ্ট্ৰি এটা খুলিব, তাত লিখি দিব যে মুছলিম মানুহে বা মিয়া মানুহে আপোনালোকৰ গামোচা যাতে ব্যৱহাৰ নকৰে বুলি। বাকী এতিয়া আপুনি দেখিছে যে অসমীয়া মানুহখিনিক যে বদৰুদ্দিন আজমল চাহাবে যিমান সহায় কৰিছে, সেই সহায়ৰ বিনিময়ত তেওঁক হাজাৰ হাজাৰ গামোচা দিছে। আপুনি এতিয়া তাত কেতিয়াও বাধা দিব নোৱাৰে, বুজিলে? আৰু যিসকলে হিন্দু মুছলিম কৰি কৰি দেখাই আছে, আজি আপোনালোকে অলপ জ্ঞান লৈ লওক যে চাওক মানুহে সদায় মানুহৰ কথা ভাবিব লাগে। মানুহে জাতি ধৰ্ম চাই লাভ নাই। কোন কেতিয়া ক'ত কেনেকৈ মৰি যাব সেইটো একমাত্ৰ আল্লাহ বা ভগৱানেহে জানে, বুজিলে? ইমান দিনে যে আমি ভাবি আছিলোঁ যে টকা পইচা, এখন বিলাসী বাহন, এখন বিলাসী ঘৰ থাকিলেই সকলো বুলি, সেয়াই সকলো নহয়। সেইবিলাক সকলো 1 মিনিটৰ পানীয়ে উটাই লৈ গুচি গ'ল। তাৰ পৰা আপোনালোকে হওক বা ময়ো এটাই শিক্ষা পাইছোঁ বাৰে বাৰে যে মুখ সদায় খন্তেকীয়া। চৰকাৰখনে কেৱল ঘোষণা কৰি দিলোঁ, আমুক কৰি দিলোঁ, ভুচুক কৰি দিলোঁ এই কথাটো নক'ব। কেৱল ঘোষণা 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 ঘোষণাতে সীমাবদ্ধ থাকিলে নহ'ব। আমুকটো মানুহক ইমান টকা আমি ঘোষণা কৰি দিলোঁ, বোলে মাজত থকা বুন্দাই বোলে বস্তুবোৰ গোটেই উলট পালট কৰি দিলে। প্ৰতিজন বৰ্ণাঢ্যই উপযুক্তই যাতে এই সুবিধাসমূহ লাভ কৰে, তাৰ বাবে চৰকাৰে যাতে পুংখানুপুংখভাৱে স্বচ্ছভাৱে কামখিনি যাতে হৈ যায়, তাৰ বাবে গুৰুত্ব আৰোপ কৰিব লাগিব। প্ৰতিজন মৃতকৰ পৰিয়ালক যি 9 লাখ টকাকৈ প্ৰদান কৰিম বুলি কৈছে, সেয়া যাতে প্ৰকৃতপক্ষে মানুহৰ ওচৰগৈ পাই গৈ কেৱল ঘোষণাত যাতে সীমাবদ্ধ নাথাকে, তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব। যিসকল খেতিয়কে, যিসকল ৰাইজে বৰ্তমান সময়ত খেতি পথাৰ, গৰু ছাগলীৰ পৰা আদি কৰি চব হেৰুৱাই পেলালে, চাফা, সেইসকল ব্যক্তিক যাতে ক্ষতিপূৰণ দিবৰ বাবে চৰকাৰখনে উচিত ব্যৱস্থা কৰিব লাগিব। বিভাগীয় যি বিভাগৰ এছাইন কৰি থৈছে, জলসম্পদ মন্ত্ৰীৰ পৰা আদি কৰি যিবোৰ ডিপাৰ্টমেণ্ট এছাইন কৰি থৈছে, তেখেতলোকে প্ৰেক্টিকেল ফিল্ডত গৈ ভিজিট কৰিব লাগিব। কাৰোবাৰ পৰা ফিল্ডৰ পৰা যুগুতাই দিয়া কিছুমান তথ্য, কোনোবা বুন্দা, মাজৰ বুন্দাই যুগুতাই দিয়া তথ্যৰ ভিত্তিত যাতে আপোনালোকে সিদ্ধান্তবোৰ নলয়, তাৰ ওপৰত আপোনালোকে গুৰুত্ব আৰোপ কৰিব লাগিব। নমস্কাৰ, মই পবিত্ৰ মেছ। উজনিৰ যে বানাক্ৰান্তই বৰ্তমান সময়ত কোনোবাই পিতৃক হেৰুৱালে, কোনোবাই জীয়াৰীক হেৰুৱালে, এই পৰিৱেশটো যে নাজল নাথল অৱস্থাটো যে সৃষ্টি হ'ল, ইয়াৰ অন্তৰালত, এই বানৰ অন্তৰালত প্ৰকৃত কাৰণটো কি? কেৱল ডাঙৰ বিস্ফোৰণ বুলিয়ে কৈ কোনোবাই দায়িত্ব সামৰিলে নহ'ব। বৰ্তমান সময়ত প্ৰতিটো কথা পুংখানুপুংখভাৱে ইনভেষ্টিগেশ্যন হ'ব লাগিব। মানুহৰ জীৱনৰ মূল্য আছে, মন্ত্ৰী MLAৰ বা কোনোবা চুৰ দানৱ, কেইটামান দানৱৰ বাবে যাতে এই ৰাইজৰ যি দুৰ্দশা হ'ল, এই কথাবোৰো পোহৰলৈ আহিব লাগিব। নিজৰ পকেট গৰম কৰিবৰ বাবে ক'ৰবাত যে মাইনিং কৰাৰ পৰা আদি কৰি অবৈধ কয়লা খননৰ পৰা আদি কৰি যিবোৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছিলে, এই কথাবোৰো পোহৰলৈ আহিব লাগিব। কাৰ নেতৃত্বত প্ৰকৃততে এই কামবোৰ চলিছিলে? কেৱল মাত্ৰ কোনোবাই হয়তো মন্ত্ৰী চৰকাৰখনৰ ফালৰ পৰা ক'ব ইনভেষ্টিগেশ্যন কৰিবলৈ কোন ক'ত কি হৈছে, ক্ষতিগ্ৰস্ত পৰিয়াল, তেনেকৈ আপোনালোকে দায়িত্ব সামৰিলে নহ'ব। আজি সেই দুৰ্দশাগ্ৰস্ত কোনো ঘটিবলৈ নথকা কোনো কেঁচু, কোনোবা অকলে জীয়াৰী এজনী আছে, পিতৃক হেৰুৱালে, মাতৃক হেৰুৱালে, একে ঘৰৰে 4জন ব্যক্তি উঠি গুচি গৈছে। এই ব্যক্তিসকলে যে প্ৰাণ হেৰুৱালে, গৰু ছাগলী জীৱ জন্তুৰ দৰে যে প্ৰাণ হেৰুৱাব লগা হ'ল, কাৰ ভুলৰ বাবে? ইয়াৰ উত্তৰবোৰ ওলাবনে নোলায়? প্ৰকৃততে এই কথাবোৰ ৰাইজে উন্মেষ ঘটাব নঘটায়? এইবোৰ প্ৰশ্ন কৰিবনে নকৰে? ৰিলিফ চিলিফ এইবোৰ কথা আমি বাদেই দিলোঁ। আজি 50,000 কোটি টকা দিলেও শিৱসাগৰৰ যি অৱস্থা, 10 বছৰ পিছুৱাই গুচি গ'ল, 20 বছৰ পিছুৱাই গুচি গ'ল। আজি কাৰোবাৰ খাচতীয়া ধন কেইটামান বেংকত আছে, তেখেতলোকে ক'ৰবাত কিবা কিবি কৰি হ'লেও চলি যাব, একো নাই।
চৰকাৰখনৰ ফালৰ পৰা মাত্ৰ 15,000 টকা যি ঘোষণা কৰিছে এই 15,000 টকাত কি কৰিব তেখেতলোকে একো বচাব নাপালে জীৱন নিৰ্বাহৰ বাবে যি গৰু ছাগলী কেইটামান পুহিছিলে সেইকেইটাও উঠি গুচি গ'ল কোনোবাই ব্ৰইলাৰ ফাৰ্ম এখন দিছিলে সেইকেইটাও চেদেলি ভেদলি হৈ গুচি গ'ল গাহৰি পুহিছিলে সেই ফাৰ্ম উঠি গুচি গ'ল বৰ্তমান এটা ডাঙৰ শূন্য হৈ গ'ল শিৱসাগৰৰ সেই আৰ্তনাদ কৰা বৰ্ণাঢ্যসকলৰ কেৱল মাত্ৰ ৰিলিফৰ ভাতগীটা দাইলগীটা কৰবাত চাউল চেনি আমুল বিস্কুটে মানুহৰ জীৱন পুনৰ আকৌ সেইদৰে সচ্ছল কৰিবৰ বাবে বহুত দিন লাগি যাব গতিকে অনুৰোধ জনাইছোঁ কেৱল ইনভেষ্টিগেশ্যন নহয় প্ৰতিজন বানাক্ৰান্তই প্ৰতিজন দুৰ্দশাগ্ৰস্ত ব্যক্তিয়ে চৰকাৰৰ যিবোৰ সা সুবিধা তাৎক্ষণিকভাৱে লাভ কৰিব লাগিব ইয়াৰ লগতে যিবোৰ কথাই কেৱল মাত্ৰ ওপৰে ওপৰে চাই মৃত্যুৰ সংখ্যাটো প্ৰকৃততে কিমান হৈছে একজেক্ট ডাটা চৰকাৰে প্ৰকাশ কৰিব লাগিব এই বানপানীত কিমান লোকে প্ৰকৃততে প্ৰাণ হেৰুৱালে 61 জন চৰকাৰী তথ্য 61 জন হৈছে কিন্তু আপোনালোকে কওক এই বানত জানো মৃত্যু হোৱাৰ সংখ্যা 61 জন হ'ব পাৰে প্ৰকৃত সংখ্যাটো কিন্তু চৰকাৰে তন্নতন্নকৈ উলিয়াব লাগিব প্ৰকৃততে কিমান মানুহৰ মৃত্যু হ'ল হাঁহ ছাগলী কুকুৰা পাৰৰ মৰা দৰে ইয়াৰ লগতে ক'ব বিচাৰিছোঁ যিসকলে বৰ্তমান সময়তো আমি বিভিন্ন সময়ত চাই থাকোঁ কেৱল মাত্ৰ তেখেতলোকে ঘোষণা কৰে ঘোষণা চৰকাৰ আমাক নালাগে এইটো কথা ঘোষণা কৰি দিলোঁ সেইটো কথা ঘোষণা কৰি দিলোঁ নালাগে বৰ্ণাঢ্যই যাতে উচিত ব্যৱস্থাটো তাৎক্ষণিকভাৱে লাভ কৰে তাৰ বাবে আপোনালোকে সিদ্ধান্ত গ্ৰহণ কৰক বাকী কামবোৰ আপোনালোকে পিছুৱাই দিয়ক এই 3-4খন জিলা যি তথ্যবচ অৱস্থা এইবোৰ কাম আগতীয়াকৈ কৰক চৰকাৰক বিনম্ৰতাৰে আহ্বান জনাইছোঁ কথা কেৱল মুখত ক'লে নহ'ব হাতে কামে কৰিব বুলি আমি আশা কৰিছোঁ কাইলৈৰ দিনটোত উজনিলৈ গৈ আমি সম্পূৰ্ণভাৱে দেখুৱাবলৈ চেষ্টা কৰিম নেপালী খুঁটিৰ পৰা আদি কৰি যি নাগিনী মৰাৰ পৰা আদি কৰি নাজিৰা চন্তক বিহুবৰ গুমুঠা ইফালে পাণবেচা বেতবাৰী আপোনাৰ দৰিকাপাৰাৰ পৰা আদি কৰি যিমানবোৰ আছে আমি সকলো দেখুৱাবলৈ চেষ্টা কৰিম কি পৰিৱেশ পৰিস্থিতিত মানুহে হাঁহ ছাগলী জীৱ জন্তুৰ দৰে গাহৰিৰ দৰে একেলগে লেটপেট খাই জীৱন অতিবাহিত কৰিছে সকলো দেখুৱাম আপোনালোকে চাব প্ৰকৃততে মানুহ হিচাপে মানুহ তেনেকৈ থাকিব পাৰে নে নোৱাৰে দুৰ্ভিক্ষময় জীৱন কোনে কটাব পাৰে কোন মন্ত্ৰী এমএলএ কটাব পাৰে আপোনালোকে চাব আকৌ কৈছোঁ কেৱল মাত্ৰ কেইটামান দাইল চাউল মহৰ ধূপ আমুল গাখীৰ এয়া কিন্তু মানুহৰ জীৱন হ'ব নোৱাৰে সেইবোৰ দিয়ে কেৱল চৰকাৰখনে দায়িত্ব নাসামৰিব প্ৰকৃতপক্ষে যিটো হয় কেৱল ঘোষণাতে সকলো বস্তু সীমাবদ্ধ নাৰাখিব প্ৰতিটো কাম যাতে সুচাৰুৰূপে কৰি নিব পাৰে বৰ্ণাঢ্য কাষলে তাৰ ওপৰত আপোনালোকে গুৰুত্ব দিব বুলি আশা কৰিছোঁ বদৰুদ্দিন আজমলে পানীত যে মানুহৰ ইমান হাহাকাৰ হৈছে শিৱসাগৰত হৈছে অন্যান্য জেগাত হৈছে তেখেতে হেল্প কৰিলে 2 কোটিৰ ওপৰত টকা মানুহবোৰক টকা দিলে মানুহবোৰক খাদ্য দিলে তেখেতে ইমান সন্মানীয় কাম কৰিছে মানুহক হেল্প কৰিলে তাৰ কাৰণে আমাৰ চৰকাৰে কৈছে কি তেখেতক মানুহবোৰে কৰিলে কি সম্ভাষণ জনালে তেখেতক গামোচা দিলে এতিয়া তেখেতক বোলে কিয় গামোচা দিব লাগে আমাৰ চৰকাৰে কৈছে তেখেতে গামোচা প্ৰাপ্ত নহয় কিয় ক'ব আমাৰ চৰকাৰে কৰিলে কি মানুহৰ কাৰণে আমাৰ চৰকাৰে কৰিলে কি হেলিকপ্টাৰ দি ওপৰৰ পৰা এনেকৈ বস্তু দলি মাৰি দিলে যিটো বস্তু মানুহেতো খাব নোৱাৰে এটা জন্তুও খাব পৰা নাই কিন্তু বদৰুদ্দিন আজমলে কৰিলে কি মানুহক ভালকৈ দিলে মানুহক টকা দিছে মানুহক বহুত হেল্প কৰিলে সেইকাৰণে আমাৰ চৰকাৰসকলক ক'ব বিচাৰিছোঁ মই আপোনালোকে যিটো কাম কৰিছে আপোনালোকে অলপ ভাবি চিন্তি চাওক বদৰুদ্দিন আজমলৰ কথা কওঁতে 10 বাৰ ভাবিব কাৰণ আপোনালোকে কি কৰিলে যেতিয়া ভোটটো খুজিব যায় তেতিয়া আপোনালোকে বোকা পানী গু চব গছকি পেলাই গুচি গ'ল তেতিয়া আপোনালোকৰ ঘিণ লগা নাই তেতিয়া আপোনালোকৰ বেমাৰ নহয় হা মানুহক মৰম কৰিও দেখাইছে টকা দি দেখাইছে একেবাৰে আপোনালোকৰ কথা ক'বই নালাগে আৰু ইমানেই ভাল হৈ গ'ল এতিয়া কি কৰিলে আপোনালোকে চৰকাৰে কি কৰিলে এতিয়া যিসকল মানুহে আপোনালোকক ভোট দিলে সেইসকল মানুহক আপোনালোকে কিয় হেল্প নকৰিলে এতিয়াও মই অনুৰোধ কৰি আপোনালোকক কৈছোঁ আপোনালোকে এতিয়াও যাওক মানুহে হাহাকাৰ কৰি আছে এতিয়াও আপোনালোকে অলপমান মানুহক সহায় কৰক তেতিয়াহে যদি আপোনালোকৰ ভাল হয় নেক্সট টাইম আপোনালোকে ভোট পাবলৈ আপোনালোকে যোগ্য নহয় আৰু মই বেছি নকওঁ ইয়াকে কৈ সামৰণি মাৰিলোঁ আজিলৈ আহোঁ বাই বাই মই নাম কম নেকি কালি 10,000 মানুহক ভাত খুৱাম বুলি গোটেই দিনটো ভোকত ৰাখি তেওঁ আবেলি গৈছে আবেলি যোৱাৰ পিছত গৈ তাত গৈ শ্বুটিং কৰিবলৈ লাগিছে কেমেৰা লৈ গৈছে তাৰপিছত ৰাইজে পহু খেদা দিছে মই দেখিছোঁ এজন শিল্পীয়ে উপস্থাপন কৰিছে তেওঁক আচলতে সেই শিল্পীজন কোন মই চিনি নাপাওঁ কিন্তু কথাটো হৈছে যে মানে অপ্ৰাসংগিক কথা যেতিয়া এজন আজি মই ৰঙা নদীৰ পৰা যাওঁতে অকলে যোৱা নাই মোৰ লগত 200 মানুহ গৈছে ৰঙা নদীৰ
আৰু 200 মানুহে আমি সাহায্য সামগ্ৰী লৈ গৈছোঁ জনক যে আপোনালোকে যদি দেখে যে সেইদিনাখন তাত তেনেকুৱা ধৰণৰ কোনো ধৰণৰ ঘটনা ঘটাই নাই তাত ৰাইজৰ মনৰ কথা আমাৰ লগত পাতিছে আদান প্ৰদান কৰিছে যেতিয়া তাত 200 300 400 মানুহ তাত যেতিয়া মানুহ গোট খাই কথা পাতে তেনেকুৱা পৰিৱেশ আৰু তাৰ পাছতো আমি তাত হেৰি দিছোঁ সাহায্য প্ৰদান কৰিছোঁ কথাটো এনেকুৱা নেকি যে ভোট আমি চৰকাৰক দিওঁ কিন্তু বানপানীৰ ৰিলিফ আমি ছ'চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ পৰা বিচাৰোঁ বহুতে প্ৰশ্ন কৰিছে আইমি বৰুৱা ক'ত ভোট আমি আইমি বৰুৱাক দিছিলোঁ নে কোনোবা ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰক দিছিলোঁ নে চৰকাৰক দিছিলোঁ এই যে নেতাবোৰ ইলেকশ্যনৰ আগত আহে আৰু ডাঙৰ ডাঙৰ কথা কয় এই নেতাবোৰ ক'লৈ গ'ল এক সপ্তাহ ধৰি পানীত ডুবি থকা মানুহবোৰৰ মাজলৈ যাবলৈ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দল এটা অহা নাই কিয় বানপানী নাইকিয়া কৰি দিম বুলি টুপ দি আজি এটা টকাও যে ঘোষণা কৰা নাই কেন্দ্ৰীয় চৰকাৰে কিয় আমাৰ মানুহৰ জীৱনৰ মূল্য বিহাৰ বা উত্তৰাখণ্ডৰ মানুহৰ জীৱনতকৈ কম নেকি প্ৰত্যেক বছৰে বান আহে অসমত কিন্তু এইবাৰৰ বান বেলেগ উজনিৰ অৰ্থনীতি ভাঙি পেলাইছে এই বানে কিন্তু হাতজোৰ কৰি ভোট ভিক্ষা কৰা নেতাবোৰ নাই কোন আছে জানে ৰাইজৰ লগত আছে সহায় কৰিছে মানুহ উবুৰি খাই পৰিছে য'ত যিয়ে যেনেকৈ পাৰে তেনেকৈ সহায় কৰিছে কিন্তু ভিতৰুৱা অঞ্চলত এতিয়াও পাৰ্যমানে সাহায্য আৰু খোৱা পানী নাই আৰু সেই দায়িত্ব অকলে ৰাইজৰ নহয় চৰকাৰ প্ৰশাসনৰ আছিল গতিকে ইনফ্লুৱেঞ্চাৰ এজনৰ কাম নহয় ৰিলিফ পঠিওৱা সেয়া চৰকাৰৰ সাংবিধানিক দায়িত্ব যাৰ বাবে তেওঁলোকে ভোট খুজিছিল আমি টেক্স দিছিলোঁ গতিকে প্ৰশ্ন কৰিবলৈ যদি বিচাৰিছে প্ৰশ্ন চৰকাৰখনক কৰক নিজৰ MLA MP পঞ্চায়তৰ নেতাক কৰক এই কুকুৰা পোৱালি এতিয়া কেলে নাহ আহিব লাগে মানুহখনৰ এনেকুৱা এই নৈখনত বুকত লৈ এনেকে থাকিব লাগে তই দেখা নাই কণা চকুকেইটাই ক'ব কি আহিলে মই হাত ধুই কৰিছো তোমালোকক নৈখন আৰু আলিটো ভাল কৰি দিম এতিয়া কেলে তই নাহ এই কুকুৰা পোৱালি এতিয়া কেলে নাহ আহিব লাগে এখন নৈ কহনীয়া বুকত লৈ কেঁচুৱা ল'ৰা ছোৱালী লৈ নাতি নতিলা লৈ ঘৰত আছো তই চক্ৰ গুগৈ আহিব পাৰে নোৱাৰ এই থান গাঁৱলৈ অকণমান চাবলৈ গাঁৱলৈ পাৰে নোৱাৰ এবাৰ হে কোনে খং উঠিছে মানুহৰ খং উঠেই তই খালি ভোটটো লাগে ৰাইজক মই ভোটটো লৈছোঁ আলি দিম নৈখন বান্ধি দিম কোনো নৈও বান্ধি নিদিলে আলিও নিদিয়ে টকা দি দিম মাইকী মানুহ আলি অকণমান দিলে এখন তাকো এখন গৰা খহনীয়া লৈ গৈছে এতিয়া পানীয়ে তেতিয়াহ'লে কেনেকে জীয়াই থাকিম বাৰু এই সংসাৰত এইডোখৰ খনা পানী বহাৰ কাৰণে খনা নাই পানী কমিলে খানিবই আহিবই গাড়ী আঘোণৰ পৰা খানি যাব খনাত লৈ বা বালি খনাত লৈ আপোনালোকৰ যথেষ্টখিনি অসুবিধা হৈছে গৰা খহিছে গৰা নাই ঘৰ নাই গৰা কাণত আছো ধৰা এতিয়া ঘৰ দুৱাৰ ভাঙি ক'ত মাটি নাই বাৰী নাই কলৈ যাম বাৰু কচোন বাৰু অকণমানতো দেখা দিব লাগে আহি পিনি আমাক চক্ৰ গুগৰি এই পৰলৈকে মানুহ নাই আৰু নাহেও কেনেকে কি কৰিম বাৰু খালি ভোটটো লাগে আমাৰ ঠাণ্ডা মানুহকো চাব লাগে অকণমান চাব লাগে নাই মোক পাই আহিছোঁ নদীৰ কাষত গোটেই পানী হোৱাৰ পৰা তাৰমানে ৰাতিটোৰ ভিতৰতে পানী হৈ যায় তাৰমানে ওলাব নোৱাৰোঁ গোটেই বস্তু বাহানি ঘৰৰ দুৱাৰ অৱস্থা নাইকিয়া পাইছে গোটেই ঘৰৰ দুৱাৰ মুখত গোটেই গৰা খোৱা লিখা খান্দি দিওঁ থাকিবলৈ নোৱাৰোঁ তোমাক কষ্ট হৈ যায় আৰু কি ক'ম আৰু ক'বলৈ উপায় নাইকিয়া ওচৰতে যে বালি খানে যে মনা কৰোঁ স্থানীয় বিধায়ক মহোদয় আহিছে নাই আপোনালোকৰ এই সমস্যা নাই অহা
নাই। তেওঁ নাই অহা। তেখেতলোকৰ কোনোবা বিষয়গত বা জনপ্ৰতিনিধিসকল পাইছে? তেওঁ নাহে। তেওঁ আহে আগত আহি পিনে কয় তোমালোকে ভোটটো দিয়া, তোমালোকে আমি ভোট দিয়াৰ পিছত তোমালোকে চব দিম বুলি কয়, কিন্তু নাহে। গোটেই গৰা খহি এইফালে একদম সেইফালে যাব নোৱাৰে। আপুনি চালে গম পাই যাবা। ৰাস্তাটো তুলিলে 5 লাখ টকা নি কিমান আনিলে নাজানো, খালি ৰাস্তাটো দিলে, ৰাস্তাটো এতিয়া গোটেই খহি শেষ। আৰু অৰুণোদয় আঁচনি আহে, আধা মানুহ দিয়ে, আধা মানুহ নিদিয়ে। এনেকুৱা হয়। মানুহ চাই দিয়ে, মানুহ চাই নিদিয়ে। আপোনালোকৰ এই বাট পথবিলাকতো প্ৰশিক্ষণ আছে? নাই সেইবোৰ একো প্ৰশিক্ষণ নাই। খালি মেইন আমাৰ পইচা দিয়ে নিদিয়া মলম নাই, অৰুণোদয় আমাৰ দিয়ে নিদিয়া মলম নাই। মেইন ৰাস্তাটো লাগে। আমাৰ নদীখনৰ হেৰি স্প্ৰে বন্ধ কৰি পেলাই তাৰমানে এইটো স্প্ৰে হেৰি কৰক। আৰু এই বালি যে খানে মানুহখিনি ক'বলৈ আমাৰ মানুহবোৰ গৈছিলে, যাওঁতে কৈছে বোলে সেইবিলাক আমাক চৰকাৰে দিছে। যেতিয়া চৰকাৰে দিছে বুলি কয় এইফালে মানুহ চানুহ আহে, পুলিচ কোনোবা আহে নহয়, এইফালে নাইকিয়া হৈ যায়। পইচা ঘোচ খাই চাগে বা কিবা খাই চাগে বা চিধা নাইকিয়া কৰি দিয়ে। সেইকাৰণে যে আমাৰ ইমান শেষৰ গাঁও তেওঁ চকদুৱাৰ গৈ অনুৰোধ কৰিছোঁ যে তেওঁ আহি যে আমাৰ চাওঁকি যে এনেকুৱা গঢ়া খহনীয়া মানুহবোৰ কেনেকৈ আছে, কি খাইছে, কি নাই খোৱা, তেওঁলোকে খবৰ এটা তেওঁ ল'বলৈ আহিব লাগে। এতিয়া আপোনালোকে আহিবলৈ নালাগে নহয়, তেওঁ মেইন চৰকাৰ মানুহ, তেওঁতো আহি খবৰ ল'ব লাগে। আপোনালোকে যে আহিছে আজিলৈকে কিবা এটা তেওঁক অনুদান দিব পাৰে নহয়, কিবা এটা দিছে। চাউল 1.5 কেজিমান নে মিঠাতেল দিছে 200 গ্ৰামৰ বটলত, তাৰ আকৌ 100 গ্ৰামৰ বটল তাত আকৌ আধা দিছে। নিমখ 1/2 কেজি পেটিটো এপোৱা কৰি দিবলৈ দিছে, 2 3 ভাগ কৰি দিছে। এটা মিঠাতেল 200 গ্ৰামৰ বটল তাত 100 গ্ৰামকৈ ভাগ কৰি লৈছে। নিমখ অকণমান দিছে, চাউল 1.5 কেজি দিছে, সেয়া দিছে তাৰমানে। আৰু দিয়া নাই, আৰু এনেকৈ বেলেগে দিছে দুঘৰে এঘৰে এনেকৈ মানুহ আহি হেৰিও আহি মানে সেনেকৈ দিয়া নাই। অকল চাউল 1.5 কেজিয়ে দিছিল, চাউল 1.5 কেজি। তাৰপিছত আৰু কি দিলে, দাইল এপোৱা, মিঠাতেল দিছে 100 গ্ৰাম, তাৰপৰা নিমখ দিছে এপোৱা ভাগ কৰি দিছে, দুঘৰৰ ভিতৰত দিছে। সেইটো চাউল 5 কেজিকৈ দিবলৈ পায়, চাউল 5 কেজি, দাইল 1/2 কেজিকৈ হ'লেও দিব পাৰে। তে ইমান কম বস্তু দিয়ে নি? তাৰমানে যে আমাৰ ইয়াত হেৰি নাই দিয়া, এইবোৰ জিঅ' বেগ নাই দিয়া, তাৰমানে এই প্ৰটেকশ্যনটো তাৰমানে দিয়া নাই। প্ৰতি বাৰে হয় এইডোখৰ তেতিয়া সেই আলি তুলিলে তেওঁ দিছে, নিদিয়া নহয়। তেওঁ 5 লাখ টকা দিছিলে আলি তুলিবলৈ, আলিটো তুলিলে গোটেই তাৰমানে আপোনাক কৈছোঁ গঢ়া হৈ আমাৰ ঘৰ তাৰমানে যে ভঁৰাল তল যাওঁ হৈ গ'লে, যোৱাৰ পাছত ভঁৰাল তলে গ'লে। আৰু ইয়াত বালি খননৰ পাম্পিং হয়? হয়, বিৰাট সমস্যা হয়। বালি তাৰমানে যে এডোখৰ অৱস্থা নাইকিয়া হয়। তাৰমানে আপোনাক কি ক'ম আৰু, তাৰমানে ৰাতিও শুবও নাই, আকৌ কাংকৰ বালিয়ে নিব। তাৰমানে গোটেইটো এইফালে ছাইডটো যে খান্দি দিছে, এইফালে খান্দিছে, সেইফালে তাৰমানে আমাৰ গোটেই জেওৱা কল গুচি গৈছে, গছ গুচি গৈছে, বাৰী শেষ হৈ গৈছে। বিলাহী বাৰী কয় সেইফালে এতিয়া এবাৰ কৰিব নোৱাৰা কৰি দিলে সেইডোখৰ জেগা। তাৰমানে এনেকুৱা তাৰমানে বহুত পৰিস্থিতি হৈছে। তাৰমানে আমাৰ গাঁৱৰ শেষনীয়া গাঁও। আমাৰ এইফালে কিমানমান আছে বাৰু, 285 ঘৰ, 200 ভাগ। তাৰমানে পানী আমাৰ এইটো মথাই তাৰমানে গোটেইটো আছে। তাৰমানে এইটো মথাটো নাই। তাৰমানে এইফালে আমাৰ হ'ব লাগে চাগে 130 ঘৰমান হ'ব চাগে। আমাৰ 130 ঘৰমান তাৰমানে হ'ব। তাৰমানে একেবাৰে অৱস্থা বেয়া, তাৰমানে তাৰমানে আহিলেও বেয়া লাগিব। তাৰমানে এতিয়া গোটেই ঘৰ ধোৱা ভাঙি তাৰমানে অৱস্থা নাইকিয়া কৰি দিছে। তাৰমানে আপোনালোকক কি ক'ম, এয়াকে কৈ কণ্ঠশিল্পী নীলোৎপল বৰা, তেখেতে যিটো কথা কৈছে মোৰ বোধে ভুল কথা কোৱা নাই। তেখেতৰ কথাটো মই শলাগ লৈছোঁ, কাৰণ তেখেতে যি কথা কৈছে যে অসমৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ টকা দিয়াতকৈ বালিত মোটা একেই কথা, এনেকুৱা কিবা এটা কৈছে। আৰু কৈছে কি চোৰক চোৰ বুলি নকৈ কি ক'ম, এই কথাটো কৈছে। কিন্তু এই কথাটো সঁচা, কাৰণ অসমৰ মুখ্যমন্ত্ৰীৰ ওপৰত আমাৰো সন্দেহ আছে। কাৰণ আমি গাঁৱৰ মানুহ, আমি একো নাজানো। আমি নিউজবিলাক চাওঁ, নিউজবিলাক চাই আমি কিছুমান কথা বুজিব পাৰিছোঁ। অসমৰ মুখ্যমন্ত্ৰী আৰু কেইজনমান মানুহৰ ওপৰত আমাৰো সন্দেহ আছে। সন্দেহ কেনেকৈ আছে? অসমৰ মুখ্যমন্ত্ৰী আগত শুনিছিলোঁ কংগ্ৰেছত থাকোঁতে উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ 1000 কোটি টকা কেলেংকাৰী। তাৰ পাছত শুনিছোঁ অসমৰ চুকে কোণে যেনিয়ে তেনিয়ে মাটিৰ কেলেংকাৰী। তাৰ পাছতো শুনিছোঁ কৰোণা সময়ত পিপি কিটৰ কেলেংকাৰী। তাৰ পাছত শুনিছোঁ য'তে ত'তে চাহ বাগান। তাৰ পাছত শুনিছোঁ তাৰ ঘৈণীয়েকৰ নামতো হিমন্ত বিশ্ব শৰ্মাৰ ঘৈণীয়েকৰ নামতো কিমান লাখ টকা ৰাজ সাহায্য। গতিকে যি মানুহে আগত 2 নম্বৰী কৰিব, যি মানুহে আগত কেলেংকাৰী কৰিব, সেই মানুহকতো চোৰ বুলি কোৱাটো খাটাং। সন্দেহ থকাটো কোনো ডাঙৰ কথা নহয়, নহয় জানো? কিন্তু এই কথাবিলাক আমি নিউজত পাইছোঁ। যদিহে কথাবিলাক সত্য হয় তেতিয়াহ'লে তেখেতক চোৰ বুলি কোৱাটো কোনো ডাঙৰ কথা নহয়।
তেখেতক চোৰ বুলি সম্বোধন কৰাটো কোনো ডাঙৰ কথা নহয়, মিছলীয়া বুলি কোৱাটো কোনো ডাঙৰ কথা নহয়। আৰু এই কথাটোক লৈ ক'বলৈ এই কথাটো কওঁতেই গোটেই বিজেপিৰ MLA মন্ত্ৰীবিলাকে MLA আৰু মন্ত্ৰীবিলাকে ওলট পালট কথা কৈ আছে, ওলট পালট কথা কৈ আছে। কথা পাতিব লাগে, কি আৰু পাতি আছে কি? সেই কথাটো হৈ গ'ল, পাতিলে, কথাটো সঁচা না মিছা নিজে বিশ্লেষণ কৰক। নিজে বিশ্লেষণ কৰি পিনি তাৰ পাছত বান সাহায্য কথাহে পাতি থাকিব লাগে। আৰু পাতি আছে কি ঘটিটো বাতিটো কিবাটো কথা উলিয়াই আছে। MLA বিলাক মন্ত্ৰীবিলাক সবে কি হৈ গ'ল? आपको शर्म नहीं आती? हमने देखा आपने किस प्रकार से पेलेट गन का इस्तेमाल किया। आपको शर्म नहीं आती कि जिस मंत्री के तहत में 21 बच्चों ने अपनी जान गंवा दी, आत्महत्या की, जब उसने अपने मंत्री पद से इस्तीफा दिया, कल जब वो सदन में आए आपने उनको ऐसा माला पहनाया ताकि जैसे वो पाकिस्तान से जंग लड़के आए हैं। शिक्षा को कैसे सुधारा जाए, पेपर माफिया को कैसे खत्म किया जाए, इन सब चीजों पर व्यापक चर्चा करने के बजाय प्रधानमंत्री मोदी जी कहते हैं इंस्टाग्राम पर और ध्यान दो। ना सिर्फ दिल्ली में, बिहार में आपने AK-47 का इस्तेमाल किया, ये नौबत है। हमने देखा किस प्रकार से आपने इलेक्ट्रिक बेटन का इस्तेमाल किया। हमने वो भी नजारा भी देखा कि किस प्रकार से एक पुलिस कर्मचारी ने एक लड़की के गाल पर थप्पड़ मारा। वो ACP का नाम भी हमें याद है। गृह मंत्री आए और सदन के अंदर बोले कि क्यों आपने पुलिस के द्वारा बच्चों पर ये दुर्व्यवहार किया। उस पुलिस कांस्टेबल का चेहरा भी याद है जिसने अपने डंडे के साथ एक लड़की के प्राइवेट पार्ट पे उसने आक्रमण किया। हमें याद है वो लड़कियां जिन्होंने उनके आंसू निकल रहे थे आंखों से और कह रहे थे कि पुलिस वाले उनको माँ बहन की गाली दे रहे थे। हम भूलेंगे नहीं वो बच्चियों जिन्होंने कहा कि मेरे पीठ पे जो कपड़े थे उन कपड़ों को इस पुलिस ने फाड़ दिया। ये है असलियत। हमने वो भी देखा उस मध्य प्रदेश से आए हुए आदमी को जिसके सर पर खून निकल रहा था, खून से लथपथ उसका चेहरा। उस समय भी पुलिस को लड़का रहा था कि देखो ये लोकतंत्र है, लोकतंत्र में जनता जनार्दन है, जनता प्रजा राजा होता है। हमने वो भी देखा, लड़का कहता है कि इस उंगली से मैंने पिछली बार कमल पर वोट डाला, आज इसी उंगली को कमल के पुलिस ने तोड़ डाला। ये जो उंगली दिख रही है ये वाली, इससे मैंने कमल का बटन दबाया था, कमल का बटन दबाया था और इसी उंगली को तोड़ा है मार के। हमने वो भी देखा, युवा लोग आए, एक लड़का था हरे शर्ट में, वो पुलिस को बोलना कि मार मुझे, मारो मारो सर मारो। उसमें वो भगत सिंह का जज्बा हमें दिखाई दिया कि अब वो डर उनसे चला गया, डर खत्म हो गया, डर गायब हो गया। लाठी है, दर्द होगा, रात को सोने में मुश्किल होगी, लेकिन सब लोग कह रहे थे कि कुछ नहीं होता। अगर शिक्षा के लिए, अपने भविष्य के लिए अगर मुझे 2-3 लाठी भी खानी पड़ेगी तो मैं लाठी खाने जाऊंगा। ये है हमारा युवा शक्ति। मैं इस सदन से भारत के युवा समाज को मैं नमन करता हूं, धन्यवाद देना चाहता हूं कि आपने हमें दोबारा याद दिलाया कि लोकतंत्र का मतलब क्या है। आपने दोबारा हमें याद दिलाया कि सवाल पूछना आप सबका, हमारा सबका मौलिक अधिकार है। कि धर्मेंद्र प्रधान जी सिर्फ एक मुखौटा है आपके शिक्षा विभाग, आपकी शिक्षा के प्रति जो उनका आपकी जो नीति है वो सिर्फ एक उसका एक चिन्ह है, एक सिंबल है। उनके हटने से भी शिक्षा में सुधार आएगा। आज भी ना बच्चों को विश्वास आता है इस बात पर, ना हमें इस बात पर विश्वास। आज शिक्षा को लेकर धरना हो रहा है, आज शिक्षा को लेकर जंतर मंतर में हजारों की तादाद पर लोग इकट्ठित हुए। एक माँ ने एक आशीर्वाद के साथ अपनी बेटी को भेजा, एक बाप ने अपने बेटे के पीठ पे थपथपाकर उसको जंतर मंतर पे भेजा, और DU, IIT, JNU कहती है आप मत जाओ। छात्रों को कहती है अगर आप जाओगे तो आपके करियर पर प्रभाव बन सकता है। यह है शिक्षा की संस्थाएं, और इसीलिए बार बार हम मांग कर रहे हैं कि किसने आदेश दिया, वो आदेश कहां से आया कि पैलेट गन का इस्तेमाल हो। किसने आदेश दिया, किसने आदेश दिया कि आंसू गैस का इस्तेमाल हो। किसने आदेश दिया कि लाठी पैरों पे नहीं, लाठी सर पे पड़नी चाहिए। किसने वो आदेश दिया?
आज इस सदन में, इस सत्र में इस विषय पर भाग इसलिए लेना चाहते हैं क्योंकि हम सरकार से जवाब चाहते हैं और विशेष रूप से गृह मंत्री से जवाब चाहते हैं कि गृह मंत्री के द्वारा भेजी हुई पुलिस लोगों के हौसले को कुचल नहीं पाई, इसीलिए ये बिल आया है। और जब 2024 का जब पेपर लीक का मामला जब पूरे देश भर में आया, उस समय में भी शिक्षा मंत्री धर्मेंद्र प्रधान थे। आपको पता है धर्मेंद्र प्रधान जी ने उस समय क्या कहा? उन्होंने कहा कहां हुआ पेपर लीक? नहीं हुआ पेपर लीक। और आज भी पहले 2.5 महीने तक तो उनका रवैया यही था कि कहीं कोई धांधली नहीं हुई, सरकार ने बहुत अच्छा काम किया है। 21 बच्चों की जान गई, आत्महत्या उन्होंने की। प्रधानमंत्री जब आते हैं, हाई पावर कमेटी की बात करते हैं, तो 2 साल पहले जो के राधाकृष्ण की जो हाई कमेटी थी उसका क्या हुआ? सरकार ये दिखाना चाहती है कि ये बहुत गंभीर है। पिछले कुछ दिनों में पता चला कि एनटीए के लगभग 47 लोगों को बदला गया, कि वे जो 47 लोग हैं जिनको आपने ट्रांसफर किया या सस्पेंड किया, कौन है वो? एनटीए की जो सैंक्शन कैपेसिटी है वो 34 की है, 34 की सैंक्शन कैपेसिटी है। ये 47 कौन है? कौन है ये 47? आपने एनटीए के डीजी को बदला और एनटीए के चेयरमैन को रखा, ऐसा क्यों? ऐसा क्यों? आपको एनटीए के डीजी पर विश्वास नहीं, आपने मान लिया कि शिक्षा मंत्री धर्मेंद्र प्रधान जी का इस्तीफा होना चाहिए, आपने ये भी मान लिया, तो आपको एनटीए के चेयरमैन पे इतना विश्वास क्यों? ये हम जानना चाहते हैं। एनटीए के चेयरमैन का ब्यौरा देख लीजिए। इससे पहले वो मध्य प्रदेश के पब्लिक सर्विस चेयरमैन के वो कमीशन के चेयरमैन थे और उस समय में भी धांधली हुई, उससे पहले वो छत्तीसगढ़ में भी पब्लिक सर्विस कमीशन में चेयरमैन थे, उस समय में भी धांधली हुई। ऐसे इतने धांधली से जुड़े हुए व्यक्ति को आज भी इतने पेपर लीक होने के पश्चात भी आपकी सरकार बचा रही है। क्यों? क्योंकि वो एक विशेष संघ के साथ जुड़ा हुआ है। आप शिक्षा के माध्यम से इस पीढ़ी को आने वाले चुनौतियों के लिए तैयार नहीं कर रहे। आप शिक्षा के माध्यम से इस पीढ़ी के लोगों को आने वाले समय में आपके दल के सदस्य बने, आपको वोट दे, उसके लिए आप एक माहौल बना रहे हो। यह है आपके लिए शिक्षा का उद्देश्य।